সংগঠন আমাৰ বহুতেই প্ৰয়োজন বৰ্তমান সমাজত। বহুতো মানে নাৰীৰ ওপৰত অত্যাচাৰ চলি আছে। সেইকাৰণে তেওঁলোকে যিটো পদক্ষেপ লৈ পেলাই আজি ইয়াত এটা মানে নাৰী শক্তি গঠন কৰিছে, তাক আমি সকলোৱে মানে আদৰণি জনাইছো। আৰু দেখা পাইছো যে বিভিন্ন নাৰীৰ কিছুমান সমস্যা আমাৰ বোকাজানত হৈ থাকে। আৰু এই ক্ষেত্ৰত আমাৰ দীপ্তি বাইদেৱে বহুতখিনি মানে তেওঁ নাৰী হৈ পেলাই কাম কাজ কৰি আছে। আৰু এই যি নাৰী সন্থা বৰ্তমান গঠন হৈছে, আশা কৰো ইয়াৰ যোগেদি দীপ্তি বাইদেৱে আৰু মানে নাৰীসকলৰ বিভিন্ন মানে নাৰীৰ ওপৰত হোৱা নিৰ্যাতনৰ ওপৰত কাম কৰি যাব। সেয়াই আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে ওলাই আহিব লাগিব। সংগঠনটো আমি সকলোৱে শক্তিশালী কৰিব লাগিব। শক্তিশালী কৰি পেলাই আমি তেনেকে সমাজত যিসকল অশিক্ষিত নাৰী তেওঁলোকক ভালকে এই বিষয়ে তেওঁলোক সজাগতা কৰিব লাগিব। তেতিয়া আমি সকলোৱে সমানে আগুৱাই যাব পাৰিম। এই সংগঠনটো মানে আমি বিভিন্ন কাৰ্বি আংলঙৰ বিভিন্ন মানে গাঁও অঞ্চলৰ ভিতৰলৈ আমি নিম বুলি ভাবিছো। তেওঁলোকক এই বিষয়ে আমি সজাগতা কৰিম।